চিৰাং জিলাৰ বিজনেছস্থিত কাৰ্যালয়ৰ পৰা আজি সংবাদমেল সেই সংবাদমেল এই কাৰণে কৰা হৈছে যে 1975 চনৰ 25 জুন তাৰিখে আমাৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী সেই শাসনকালত সেই সময়ত সেই 25 জুন তাৰিখে যি আমাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ভাৰতীয় সংবিধানক আৰু ভাৰতীয় সংবিধান প্ৰণেতা বি.আৰ. ডক্টৰ আম্বেদকাৰক আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলক বা ভাৰত মাতৃক যি অপমান কৰিলে আৰু আমাৰ ভাৰতীয় নাগৰিকসকলৰ যি মৌলিক অধিকাৰ, সংবাদ মাধ্যমৰ যি মৌলিক অধিকাৰ, আমাৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলসকলৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰক খৰ্ব কৰালৈ আমি আজিও এই দিনটোক ভাৰতীয় জনতা পাৰ্টিয়ে কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। আমি প্ৰতিবাদ কৰি আহিছোঁ যে ভাৰতীয় সংবিধানক তুচ্ছ তাচ্ছিল্য কৰা, ভাৰতীয় সংবিধানক ধূলিসাৎ কৰাৰ যি চেষ্টা কৰা, সেই অধিকাৰ হয়তো তেওঁলোকক কোনে দিছিলে। আৰু এতিয়া আমি দেখিছোঁ যে সেই কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আজিৰ দিনত সেই সংবিধানৰ নামত সংবিধানৰ দৰে এখন ৰঙা কিতাপ হাতত লৈ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে আৰু কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধানক শেষ কৰিলে। নিশেষ কৰাৰ প্ৰচেষ্টা ভাৰতীয় সংবিধানক কৰি আছে ভাৰতীয় জনতা পাৰ্টী। তাৰে প্ৰতিবাদত আজি তেওঁলোকক ধিক্কাৰ জনাইছোঁ। তেওঁলোকে এবাৰ মনত কৰক সেই 1975 চনৰ 25 জুন তাৰিখৰ কথাটো, যে ভাৰতৰ কোনো নাগৰিকেই এটা প্ৰতিবাদ কৰিব পৰা নাছিলে। সাংবিধানিক যি পদমৰ্যাদা আছিলে তাকো ধূলিসাৎ কৰি দিছিলে। সংবাদ মাধ্যমকো তেওঁলোকে কোনো ধৰণৰ প্ৰচাৰ চলাবলৈ দিয়া নাছিলে। একমাত্ৰ তেওঁলোককে প্ৰচাৰ চলাব দিছিলে যিসকলৰ তেওঁলোকে কংগ্ৰেছৰ দলে স্ক্ৰিপ্ট লিখি দিছিলে, যি সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিলে তেওঁলোককহে চলাব দিছিলে। অন্যথা তেওঁলোকে সেই সময়ত প্ৰশাসনক নিজাববীয়াকৈ তেওঁলোকে ব্যৱহাৰ কৰি পেলাই এই যিসকলে কংগ্ৰেছ চৰকাৰৰ এগেইনষ্টত প্ৰতিবাদ কৰিছিলে তেওঁলোকক মানসিকভাৱে শাৰীৰিকভাৱে অপদস্থ কৰি জেলত ভৰাই থৈছিলে। প্ৰায় 1 লাখৰো অধিক মানুহক ভাৰতীয় নাগৰিকক জেলত ভৰাই থৈছিলে। সেই সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কিছু জ্যেষ্ঠ নেতা প্ৰতিবাদ কৰাৰ কাৰণে জেলত যাবলগীয়া হৈছিলে। আৰু আজিৰ দিনত যেতিয়া ভাৰতীয় সংবিধানত আৰু ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক প্ৰকৃততে মৌলিক অধিকাৰ পাবলৈ সক্ষম হৈছে আৰু সংবিধানে সঠিক মৰ্যাদা পাবলৈ সক্ষম হৈছে, তেনে ক্ষেত্ৰত গৌৰৱ গগৈ আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত কুৱেশ্যন তুলিছে যে আমি সংবিধান শেষ কৰিছোঁ, আমি সংবিধানক মৰ্যাদা দিছোঁ, আমি ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আমাৰ যিসকল সংবাদ মাধ্যম আছে তেওঁলোকৰ স্বাধীনতা পাবলৈ সক্ষম হৈছে। ঠিক তেনেকুৱাকৈ আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আজিও কাম কৰি গৈ আছোঁ। আমাৰ এটাই লক্ষ্য যে আমি ভাৰত মাতৃক বিশ্বৰ বুকুত শ্ৰেষ্ঠ আসনত বহুৱাম আৰু সেই লক্ষ্যৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্যই কাম কৰি গৈ আছে আৰু কাম কৰি যাব। আমি প্ৰতিজ্ঞাবদ্ধ। আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াক, গৌৰৱ গগৈ ডাঙৰীয়াক আমি ধিক্কাৰ এইকাৰণে জনাইছোঁ যে তেওঁলোকে সংবাদ মাধ্যমৰ আগত এই সংবিধানৰ কথা কৈ যি ফুৰিছে তাক যাতে কেতিয়াও নকয়, কাৰণ তেওঁলোকে সংবিধানৰ পদমৰ্যাদাক হানি কৰিছিলে, না কি ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছিলে। মই আশা ৰাখিম অসমবাসী তথা ভাৰতবাসী যে সেই 1975 চনত 25 জুন তাৰিখৰ কথা, সেই কলা দিনৰ কথাটো যাতে গোটেই ভাৰতবাসীক বুজাই দিয়ে, সেই প্ৰচাৰ কৰি দিয়ে, আপোনালোকৰ সংবাদ মাধ্যমো প্ৰচাৰ কৰে, তেতিয়াহ'লেহে আমাৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মই বুজি পাব যে সেই সময়ত কংগ্ৰেছ চৰকাৰে আচলতে ভাৰত মাতৃক কেনেদৰে অপদস্থ কৰিছিলে, ভাৰত মাতৃক গোটেই বিশ্বৰ আগত কেনেকৈ নতশিৰ কৰাৰ কাৰণে চেষ্টা চলিছিলে বা প্ৰয়াস কৰিছিলে। তো আশা ৰাখিছোঁ যে আপোনালোকৰ সংবাদ মাধ্যমে যথেষ্টখিনি সহায় কৰিব আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰাই গোটেই অসমবাসী তথা ভাৰতবাসীৰ ওচৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কৰা এই কলা দিৱসৰ মূল উদ্দেশ্য আপোনালোকৰ জৰিয়তে ৰাইজৰ ওচৰত যাব, সেই আশা ৰাখিছোঁ। আৰু আজি আপোনালোকে এই সংবাদ মাধ্যমত ভাগ লোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।